খসকাৰী মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰ নিৰ্বাচনৰ পূৰ্বে ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এবাৰ হঠাৎ ইউটাৰ্ণ মাৰিছে ৰাজ্যৰ সংখ্যালঘু জনতাই দলে বলে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত কংগ্ৰেছ আৰু এআইডিএফ ত্যাগ কৰি বিজেপিত যোগদানৰ জোৱাৰ উঠিছে আৰু বিজেপিত যোগদান কৰিয়ে কৈছে আমাক আকৌ মামাৰ চৰকাৰ লাগে কিদৰে ৰাজ্যত এইবাৰ ৰাজ্যৰ সংখ্যালঘু প্ৰধান সমষ্টিত বিজেপিত যোগদানৰ জোৱাৰ উঠিছে এই মুহূৰ্তত লৈ আহিছো নিৰ্বাচনৰ পূৰ্বে হঠাৎ ইউটাৰ্ণ মাৰিছে সংখ্যালঘু জনতাই এটা ডাঙৰ খবৰ জনাইছো হাজাৰ হাজাৰ সংখ্যালঘুৰ যোগদান ভাৰতীয় জনতা পাৰ্টিত কংগ্ৰেছ এআইডিএফ ত্যাগ কৰি যোগদান কৰিছে বিজেপি দলত যোগদান কৰিয়ে কৈছে আমাক আকৌ মামাৰ চৰকাৰ লাগে সংখ্যালঘু প্ৰধান ধিঙত এইবাৰ বিজেপিত যোগদানৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে নিৰ্বাচনৰ পূৰ্বে হঠাৎ ইউটাৰ্ণ মাৰিছে ৰাজ্যৰ সংখ্যালঘু জনতাই বিজেপিত যোগদানৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে যোগদান কৰিয়ে কৈছে আমাক মামাৰ চৰকাৰ লাগে আমি দৃশ্যাংশ দেখুৱাম নিশা কিদৰে বিজেপিত যোগদান কৰিবলৈ দলে বলে ওলাই আহিছে আৰু এয়া চাওক সংখ্যালঘু জনতাৰ এতিয়া পছন্দৰ দল হৈছে ভাৰতীয় জনতা পাৰ্টিত এইদৰেই সংখ্যালঘু জনতাই যোগদান কৰিবলৈ দলে বলে ওলাই আহিছে যোগদান কৰিয়ে কৈছে আমাক মামাৰ চৰকাৰ লাগে সংখ্যালঘু প্ৰধান ধিঙৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো ধিং সমষ্টিটো সংখ্যালঘু প্ৰধান হিচাপে খ্যাত আৰু এই সংখ্যালঘু প্ৰধান ধিং সমষ্টিত বিজেপিত যোগদান কৰাৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে ধিঙৰ দৃশ্যাংশ মুহূৰ্তত আমি আপোনাক দেখুৱাইছো আমি পৃথক পৃথক দৃশ্যাংশ দেখুৱাই গৈ থাকিম যোগদান কৰিয়ে কৈছে আমাক মামাৰ চৰকাৰ লাগে সংখ্যালঘু প্ৰধান ধিং সমষ্টিৰ দৃশ্যাংশ মুহূৰ্তত আমি আপোনাক দেখুৱাইছো নিৰ্বাচনৰ পূৰ্বে হঠাৎ ইউটাৰ্ণ মাৰিছে সংখ্যালঘু জনতাই হাজাৰ হাজাৰ সংখ্যালঘুৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে দৃশ্যাংশ দেখুৱাই থাকিম সমান্তৰালভাৱে কিছু মন্তব্য আহিছে মুহূৰ্তত আমি মন্তব্য শুনাম মামাকে মোক ঘৰ দিছে অৰুণোদয় দিছে নিযুত মইনা আঁচনি দিছে মই মামাকে বিচাৰোঁ এইবাৰ মই মামাক বিজেপিত ভোট দিম মানুহৰ আমাৰ সংখ্যালঘু ৰাইজ ধিং সমষ্টিখন 20 বছৰত ইউডিএফৰ দখলত আছিলে তো 20 বছৰত গোটেই সমষ্টিখন সমস্যাৰ জৰ্জৰিত হৈ আছে এই কথা আমাৰ ধিং সমষ্টি ৰাইজে উপলব্ধি কৰিব পাৰিছে যে এইবাৰ দেখা গৈছে যিহেতু ২৬ নিৰ্বাচনত আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্ব আমাৰ চৰকাৰ হ'বলৈ গৈ আছে গতিকে এইবাৰ সকলো সংখ্যক ৰাইজ মোৰ আইমাতৃসকল সকলো আমাৰ মুৰব্বীসকল ওলাই আহিছে যে এইবাৰ আমি চৰকাৰৰ লগত থাকিম কংগ্ৰেছে কৰা গাদ্দাৰী কংগ্ৰেছে কৰা বেইমাৰীৰ এইবাৰ সিহঁতে আমাৰ সংখ্যালঘু ৰাইজে যে তাৰ প্ৰতিফল পাব কংগ্ৰেছে এই কথা নিশ্চিত হৈ পৰিছে আৰু ৰাজ্যৰ দলে হওক আমাৰ ইউডিএফ হওক তেওঁলোকে যে চৰকাৰ কৰিব নোৱাৰে এই কথা সকলো সমষ্টিৰ ৰাইজে আমাৰ ধিং সমষ্টিৰ ৰাইজে উপলব্ধি কৰিব পাৰিছে এতিয়া কিন্তু কংগ্ৰেছক বা ৰাজ্যৰ দলক বা ইউডিএফক ভোট নিদিয়ে এই কথা চিৰসত্য যদিও আমাৰ যদি এনডিএ চৰকাৰ মিত্ৰজোঁটৰ চৰকাৰ যদি এজিপিক দিয়ে যদি আমাৰ উদ্যতম কৰ্তব্যকে যদি এজিপিক দিয়ে নিশ্চয়কৈ আমি এজিপিক ভোট দিব লাগিব কিন্তু হয় এইটো কথা সঁচা যে এজিপিৰ ভেটি ধিং সমষ্টিত বিলকুল নাই একদম জিৰ' হৈ আছে ইয়াত যিমান আছে আমাৰ কংগ্ৰেছতকৈ ইউডিএফতকৈ ৰাজ্য দলতকৈ আমাৰ বিজেপি দলৰ ভেটি যথেষ্ট মজবুত হৈ আছে যিহেতু দেখা গৈছে আমি বিগত পঞ্চায়ত নিৰ্বাচনত আমি ৫০,০০০ ওপৰত আমি ভোট পাইছিলোঁ
সেইপিনে আমি চালে এইবাৰ যে বিজেপি চৰ বিধায়ক হ'ব এই কথা নিশ্চিত হৈ পৰিছে যদি আমাৰ উৰ্ধ্বতম কৰ্তৃপক্ষই যে আমাৰ বিজেপি যি প্ৰাৰ্থী কোনোবা প্ৰাৰ্থী এজন দিয়ে এই কথা আমি চিৰসত্য স্পষ্টকৈ ক'ব পাৰি এই কথা ৰাইজৰ যিটো সঁহাৰি পাইছোঁ তাৰ পিছত চাই আমি উপলব্ধি কৰিব পাৰি এইবাৰ যে ডিং সমষ্টিৰ পৰা বিধায়ক যে চৰকাৰ পক্ষে বিধায়ক যে জয়ী